প্ৰান্তৰ সমান্তৰালভাৱে হোজাই জিলাতো দেখা গৈছে লামডিঙত উচ্ছেদ হৈছিলে। আজিৰ দিন পৰ্যন্ত প্ৰায় 4 বছৰৰ পৰা এখন তিৰপালৰ তলত অস্থায়ীভাৱে এই উচ্ছেদিত লোকসকলে বসবাস কৰি আছে। কিন্তু সেই একে সময়তে উচ্ছেদিত হোৱা অন্যান্য ধৰ্মাৱলম্বী লোকসকলক চৰকাৰখনে সংস্থাপিত কৰিছে, কিন্তু মুছলমান লোকসকলক আজিৰ দিন পৰ্যন্ত সংস্থাপনৰ ব্যৱস্থা কৰা নাই। কি কাৰণে কৰা নাই? গতিকে আমি এই ক্ষেত্ৰত অবিৰতভাৱে আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। উচ্ছেদিত লোকসকলক ন্যায়ৰ পক্ষত যাতে থাকে, ন্যায়ৰ পক্ষত আমি থিয় দি অন্যায়ৰ বিৰুদ্ধে মাত মাতি গৈ আছোঁ আৰু গৈ থাকিম। আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ, বৈষম্যমূলক আচৰণ নকৰি ধৰ্মীয় সংখ্যালঘু লোকসকলক অতি শীঘ্ৰে স্থায়ীভাৱে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। ভাৰতীয় সংবিধানে দিয়া অধিকাৰ, অন্ন বস্ত্ৰ বা বাসস্থান, যি মৌলিক অধিকাৰ আছে, মৌলিক অধিকাৰৰ পৰা আজিৰ দিনত এই লোকসকল বঞ্চিত হৈ পৰিছে। কণ কণ শিশুসকল তেওঁলোকৰ খাদ্যৰ অভাৱৰ সন্মুখীন হৈ আছে, শিক্ষাৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হৈছে। গতিকে কি কৰি আছে এই চৰকাৰখনে? আমি দাবী জনাইছোঁ অতি শীঘ্ৰে বৈষম্যমূলক আচৰণ নকৰি, সাম্প্ৰদায়িক মনোভাৱ দূৰ কৰি, ধৰ্মৰ নামত ৰাজনীতি নকৰি এই লোকসকলক নিৰপেক্ষ মুখ্যমন্ত্ৰী হিচাপে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ এখন ৰাজ্য অসম, আৰু এই অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু আগন্তুক দিনত আমাৰ বিশেষকৈ যি মূল মন্ত্ৰ আছে, ঘৰে ঘৰে শিক্ষা তেতিয়া ৰক্ষা, বিশেষকৈ সংখ্যালঘু এলেকাত এই প্ৰচাৰ কৰি শিক্ষাৰ দিশত যাতে সংখ্যালঘু লোকসকল আগুৱাই যাব পাৰে, আৰু বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক এইবোৰ সামাজিক ব্যাধি যাতে আমি দূৰ কৰিব পাৰোঁ। আৰু বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত হোজাই জিলাৰ বিভিন্ন প্ৰান্তত নিচাজাতীয় দ্ৰব্যৰ সেৱন বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আমি আৰক্ষীকো সহায় কৰিম। প্ৰয়োজন সাপেক্ষে আমাক আৰক্ষীয়ে যদি অৱগত কৰে, আমি সহায় সহযোগ কৰি সমাজ ব্যৱস্থাৰ পৰা নিচাজাতীয় দ্ৰব্য যাতে বন্ধ হয় আৰু এখন সুস্থ সবল নিকা সমাজ গঢ়াৰ স্বাৰ্থত আমি হোজাই জিলা আমচুৰ একোজন সৈনিকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ আছোঁ। আজি যেহেতু হোজাই জিলা নতুনকৈ গঠন হ'ব, এই কমিটি পূৰ্বৰ কমিটি থাকিবনে খাল সলনি হ'ব তেনেকৈ? চাওক, ইতিমধ্যে আমাৰ 5ম কাৰ্যসূচী চলি আছে আৰু ইয়াৰ পিছত আমাৰ নপুৰণি সন্মিলন আছে, কৰ্মশালা ইতিমধ্যে সমাপ্ত হৈছে। আৰু তাৰ পাছত সন্ধিয়াৰ ভাগত, সন্ধিয়া 7 বজাৰ পৰা আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। আৰু প্ৰতিনিধি সভাত প্ৰতিনিধি যিসকল আছে বিভিন্ন আঞ্চলিকৰ পৰা, হোজাই জিলাৰ চুকে কোণে যিমানসমূহ আঞ্চলিক আছে সকলো আঞ্চলিকৰ পৰা ইতিমধ্যে প্ৰতিনিধিসকল আহিছে। গতিকে প্ৰতিনিধি সভাত প্ৰতিনিধিসকলে নিৰ্বাচন কৰিব যে কোনজন ব্যক্তিক সভাপতি বা সাধাৰণ সম্পাদক দিলে আমি আগন্তুক দিনত জিলাখনত এখন সুস্থ সবল সমাজ গঢ়াৰ স্বাৰ্থত কোন কোন নেতৃত্বই ভালদৰে কাম কৰিব পাৰিব তেওঁলোকে বিবেচনা কৰিব। গতিকে এই ক্ষেত্ৰত মই এই মুহূৰ্তত মই সিদ্ধান্ত দিব নোৱাৰিম। প্ৰতিনিধি সভাত প্ৰতিনিধিসকলে সেই প্ৰতিনিধি সভাত চূড়ান্ত সিদ্ধান্ত ল'ব, আৰু সেই সিদ্ধান্ত তেওঁলোকে যি সিদ্ধান্ত ল'ব, যিহেতু মই বৰ্তমানে সভাপতি আছোঁ, গতিকে প্ৰতিনিধি সভাত যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত আমি সকলোৱে সৰ্বসন্মতিক্ৰমে সন্মান জনাম আৰু মানি ল'ম। এইখিনিয়ে কথা। আজি আপোনালোকক 10 সংখ্যক হোজাই জিলাত সভা অনুষ্ঠিত কৰিছে, কি ক'ব? আজি আমচু হোজাই জিলা সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশন হোজাই চহৰত যুগল কিশোৰ ক্ৰীড়া ভৱনত অনুষ্ঠিত হৈ আছে। আৰু আমাৰ দিনজোৰা কাৰ্যসূচীত সাংগঠনিক বিভিন্ন কাৰ্যসূচী আমাৰ চলি আছে। ইয়াৰ লগত সংগতি ৰাখি আমি এটা চিম্পজিয়াম অনুষ্ঠিত কৰিছোঁ, আলোচনা চক্ৰ। আৰু বিষয়বস্তু আছিল যে কমিউনেল হাৰমনি এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন, আৰু যিটো টপিক বৰ্তমান সমগ্ৰ ভাৰতত অতিকৈ প্ৰয়োজনীয়। আৰু আমি আজিৰ এই চিম্পজিয়ামৰ দ্বাৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু কোনো ধৰ্মীয় সংগঠন নহয়। ই অসমৰ সংখ্যালঘু জনগোষ্ঠীৰ মানে জাতীয় সংগঠন। আৰু সেই যিটো ভুল ধাৰণা যে আমচু মুছলমানৰ সংগঠন, সেইটো আমি যিটো বাৰ্তা দিব বিচাৰি আছোঁ, আৰু যিটো আমাৰ মানে আচল চৰিত্ৰ, সেই চৰিত্ৰটো আমি ৰাইজক অৱগত কৰিব বিচাৰি আছোঁ যে আমচুত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই, আৰু আমাৰ কোনো সাম্প্ৰদায়িকতাৰ লগত কোনো লেনদেন নাই। আমি কেৱল সংখ্যালঘু জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত, অধিকাৰ প্ৰাপ্তিৰ স্বাৰ্থত আমি কাম কৰি গৈ আছোঁ। আৰু এই কাম কৰিব যাওঁতে আমি বেলেগৰ অধিকাৰত হস্তক্ষেপ কৰা নাই, বেলেগৰ আমি বিৰোধো কৰা নাই। গতিকে আমাৰ আজিৰ কাৰ্যসূচী সুন্দৰকৈ চলি আছে, আৰু আশা কৰোঁ এক সুন্দৰ কমিটি আমাৰ আজি গঠন হ'ব, আৰু গঠন হৈ ৰাইজৰ সেৱাত আমি সকলো আমচুৰ সদস্যসকল নিয়োজিত হ'ম। হোজাই জিলা সমিতিখন নতুনকৈ গঠন হ'ব নেকি আজি? হয়, আমচু হোজাই জিলা সমিতি যিহেতুকে নৱম যিটো কাৰ্যকাল আছিল সেইটো সমাপ্তি ঘটিল, আৰু 10ম অধিৱেশন আজি দিয়া হৈছে। আৰু আজি
আবেলি বিষয় মানে বাছনি বা প্ৰতিনিধি সভাৰ জৰিয়তে সুন্দৰ সবল এখন সমিতি হোজাইবাসীক উপহাৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। হোজাই জিলা আগত যি পূৰ্বৰ সমিতি সেইসকল পদত থাকিবনে কিছু সাল সলনি হ'ব? নাই, পদ আমিতো হাউচে জেনেৰেল হাউচে এইটো ডিচাইড কৰিব কোনক মানে কাক কেতিয়া যিহেতুকে মানে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু প্ৰতিনিধি সভাহে নিৰ্ধাৰণ কৰিব। গতিকে আমি এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰোঁ যে কোন থাকিব আৰু কোন নাথাকিব। থেংক ইউ।